সম্প্ৰতি ৰাজ্যখনত এটা বিষয়ে বাৰুকৈ চৰ্চা লাভ কৰিছে। মুছলিম বিবাহ আৰু বিচ্ছেদ আইন 1935 চন ইতিমধ্যে ৰাজ্য চৰকাৰে বাতিল কৰাৰ কাৰণে কেবিনেটত অনুমোদন জনাইছে। আৰু সেই তাৰে প্ৰতিক্ৰিয়া ল'বলৈ আজি মই উপস্থিত আছোঁ সদৌ অসম কাজী সন্থাৰ সভাপতি কাৰ্যালয়ত আৰু তেখেতৰ পৰা পোনপটীয়া এই বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন আইন যি 1935 চনৰ যি আইন সেয়া যে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিষয়ে আমি কিছুমান কথা পাতিবলৈ যত্ন এই ক্ষেত্ৰত আমি কেবিনেটৰ সিদ্ধান্তৰ পিছতে মাৰ্চ মাহত আমি সজাতি দল এটাই আমাৰ সকলোৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ আমি গৈছিলোঁ, মেমৰেণ্ডাম এটা লৈ গৈছিলোঁ। বহু কথাই পতা হৈছিল আৰু তেখেতে কৈছিল আমাক কাজিগিৰি নাযায় যাওক, ভালদৰে কৰিব লাগিব, এইটো আমাক আশ্বাস দিছিল তেখেতে। আৰু আমিও কিছুমান কথা কৈছিলোঁ যে একখনত এমেণ্ডমেণ্ট কৰিব লাগে, যেনেকুৱা 18 বছৰ 21 বছৰৰ তলত 18 বছৰৰ তলত কোনো চৰকাৰী কাজিয়াই আচলতে নকৰে। আগতে আজি 10 বছৰ বা 15 বছৰ আগত যদি কিবা হৈছিল সেইটো এটা বেলেগ কথা, আৰু লাহে লাহে এইবোৰ কমিও আহিছে আৰু কোনো আমি চৰকাৰী গাইডলাইন মতে আমি চলোঁ। এখন বিয়া যদি আহে তেতিয়াহ'লে আমি প্ৰথমেই সোধোঁ তোমাৰ বয়স কিমান। আমি বাৰ্থ চাৰ্টিফিকেট বিচাৰোঁ, এডমিট কাৰ্ড বিচাৰোঁ বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট পৰ্যন্ত বিচাৰোঁ, লগত 3-4টা কাগজ লোৱাৰ পিছতহে, আৰু লগতে আমি এই কথাটোও সোধোঁ যে তোমালোকে আৰু নতুন বিয়া নে আৰু পুৰণা আৰু বিয়া কৰি থৈ দিছা। তো যদি বিয়া কৰি থৈ দিছা সেইবোৰ বিয়া আমি পঞ্জীয়ন সচৰাচৰ আমি নকৰোঁ। গতিকে এটা বিপথে পৰিচালিত কৰা যেন লাগিছে আমাৰ সকলোৰে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এনেকুৱা এটা কথা কৈছে যে কাজীবিলাকে যেনিবা তাৰমানে মাইনৰ বিয়া দিয়ে আৰু দ্বিতীয় বিবাহ কৰাই দিয়ে। এইটো এটা ভুল তথ্য তেখেতৰ ওচৰত দাঙি ধৰা বুলি মোৰ এটা অনুমান হৈছে। তেখেতে হয়তো ভাবিছে এই কথাটো। গতিকে মই অনুৰোধ কৰিছোঁ তেখেতে এইটো যিয়ে বিপথে পৰিচালিত কৰিছে আমাৰ লগত আলোচনা কৰক যে কাজীসকলে মাইনৰ বিয়া দিয়ে নেকি, কিবা দ্বিতীয় বিবাহ কৰাই নেকি। তাৰে পিছত এটা বিপথে পৰিচালিত কৰিছে ত্ৰিপুল তালাক। কোনো কাজীয়ে ত্ৰিপুল তালাক নকৰে, দি কৈছোঁ, ময়ে কৰা নাই, কোনোদিনেই কৰা নাই। সুপ্ৰিম কোৰ্টে ভাৰ্টিক দি থৈ দিছে আৰু আমাৰ শৰীয়ত মতেও ত্ৰিপুল তালাকটো তালাকে মগাল্লাজা বুলি কয়, হাৰাম। সকলোতকৈ বেয়া কাম আছে যদি তালাকটো বেয়া কাম। তালাকৰ ছিষ্টেম এটা ৰাখিছে, খোলা বুলি ৰাখিছে। মহিলাজনীও তালাক ল'ব, মতাজনেও তালাক দিব, সেইটো খোলা ধাৰা বুলি কয়, সেইটো এক্টত লেখা আছে। সেইটোহে আমি চালি জাৰি তাকো চাই সাক্ষী বাদীৰ লৈ ৰেজা মন্দিৰ শ্বহীদ এইটোৰ পঞ্জীয়ন কৰা হয়। গতিকে এটা বিপথে পৰিচালিত কৰি এনে এটা লাগিছে কথাটো যে কাজীবিলাকেই তাৰমানে মাইনৰ বিয়া দিয়ে, কাজীবিলাকেই তাৰমানে এই কি কয় এইটো মানে ত্ৰিপুল তালাক কৰে। সেইদিনাখন কাছাৰত এটা কথা ক'লে, কাজী বুলি ক'লে দৌৰ মাৰি তেওঁ টুপিদাৰি পিন্ধি আহিবলৈ, মই কাজী নহয় অভিভাৱক। গতিকে এইটো এটা বৰ ডাঙৰ পলিগেম। মই ভাবোঁ এইটো এটা মানে কিবা ধৰণৰ কথাবিলাক মানে প্ৰচাৰ হৈছে। গতিকে মই অসমৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এইখন বাতিল নকৰি এমেণ্ডমেণ্ট কৰক, 18 বছৰ কৰক। 18 তলত যদি কোনোবা বিয়া দিয়ে সি জেলত যাওক, আমাক ক'ব লাগে নাই। ময়ে কিমান এৱাৰনেছ কৰিছোঁ, মই নিজেই এৱাৰনেছ কৰিছোঁ, মিটিং পাতিছোঁ। মোৰ মিটিঙত 5,000, 6,000, 10,000 পৰ্যন্ত মানুহ থাকে। মই ৱাচ কৰা মানুহ, এজন ৱাজি মানুহ। তাতে মই কৈ দিওঁ যে কোনো মানুহে যাতে 18ৰ তলত মানে বিয়া নাপাতে আৰু 21ৰ তলত যাতে বিয়া নাপাতে। আৰু যিবোৰ কথা কৈছে যে এইটো কি কয় মানে জনবিস্ফোৰণ কাজী চাহাবৰ লগত কি সম্পৰ্ক আছে? জনবিস্ফোৰণ কোনো কাজী চাহাবৰ লগত সম্পৰ্ক নাই। সেইটো ৰোধ কৰিব লাগে। আমিও কৈ আছোঁ যে সেইটো আমি এৱাৰনেছ কৰিম, আমাক লগাওক কামত। অসম চৰকাৰে আমাক কামত লগাওক যে আপোনালোকে মিটিং পাতক, নাগৰিক সভা পাতক, কাজীসকলে মিলি আপোনালোকে জেগাই বুজাই যে জনবিস্ফোৰণৰ বিৰোধিতাটো আমিও কৰোঁ। শিক্ষিত হওক, সমাজখন শিক্ষিত হওক, স্কুল হওক, কলেজ হওক, মাদ্ৰাছা হওক ইত্যাদি কৰি পেলাই, তাত আমাৰ ক'বলগীয়া একো নাই। আপুনি ক'ব বিচাৰিছে যে 1935 চনৰ যি আইন সেই আইন বাতিল নকৰি সংশোধন কৰক, এইটোৱে আপুনি ক'ব বিচাৰিছে নেকি? নিশ্চয়কৈ সংশোধনৰ মানে কথা আছে, যিটো তাত একো লিখা নাই। মানে ছোৱালী এজনী আহিলে মাইনৰ বিয়া দিব নে মাইনৰ বিয়া নিদিয়ে তাতে লিখাটো নাই। সেইখন এক্টত আগৰ পৰাই আছে। তাতে লিখি দিলেই হ'ল যে 18 তলত কোনো বিয়া পাতিব নোৱাৰিব, ল'ৰা 21ৰ তলত কোনো বিয়া পাতিব নোৱাৰিব। কিন্তু চৰকাৰী কাজীসকলে নকৰে। মই নিজেই নকৰোঁ, কোনোদিনেই মই কৰা নাই। আজি 10 বছৰ 15 বছৰ মোৰ মনতে নাই যে মাইনৰ বিয়া দিয়া বুলি। আগতে কাগজ বিচাৰোঁ আমি। গতিকে এইটো এটা লেতেৰা কথা হৈছে, কোনোবাই উলিয়াই দিছে, কোনেবা কৈছে সেই কথাটো আমি নাজানো। গতিকে মই বিশেষভাৱে, আৰু আমাৰ অসুবিধা হ'ব এইটো
মোৰ ওচৰতে এতিয়া মানুহবোৰ আহিছে, দলে দলে আহি আছে, ঘূৰি ঘূৰি কৈছে আমি স্পেচিয়েল মেৰেজ কৰাবলৈ নাযাওঁ। আমাৰ তাতে নিকাহ নহয়, আমাৰ শৰীয়ত মতে নিকাহ, তাতে মহাৰণা নাই, তাতে সাক্ষী নাই, তাতে বাদী নাই, কোনো কথা নাই, দোৱা নাই, দুৰুদ নাই, একোৱেই নাই। গতিকে কেনেকৈ বিয়া হ'ব তাতে? গতিকে আমাৰ অসুবিধা আছে। আমাৰ ইয়াত শৰীয়ত মতেও হয় আৰু লগতে চৰকাৰীভাৱে এখন কাগজ হয়। লগতে আৰু এটা কথা কৈ থওঁ, এটা মস্ত এটা ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে আমাৰ কাজীসকল। আমি বিনা বেতনে ইমান দিন কাম কৰি আছোঁ। ক'ব নোৱাৰিব চৰকাৰে যে এটকা কাজীসকলৰ নামত খৰচ কৰিছোঁ। না ডেস্ক দিছে, না বেঞ্চ দিছে, না কিবা দিছে। সকলো কাজীৰ ঘৰতে একোটা অফিচ পাতিছে আৰু চৰকাৰৰ গাইডলাইন মতে আমি মেৰেজবিলাক কৰি আছোঁ। গতিকে চৰকাৰৰ সুবিধা হৈ গৈছে যে চৰকাৰে দৰমহা দিব লগা হোৱা নাই। এই আইনখন যদি চৰকাৰৰ ফালৰ পৰা বাতিল কৰে তেনেহ'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কেনেকুৱা ধৰণৰ সমস্যাত পৰিব তেখেতসকলে? এইখন বাতিল হ'লে সমাজত সাংঘাতিক লোকচান হ'ব। কোনো মানুহে স্পেচিয়েল মেৰেজ কৰিবলৈ নাযাব, কাৰণ সৰু সৰু মানুহবিলাকে, গৰীব মানুহবিলাকে আমাৰ ওচৰত আহে আৰু চুকে কোণে বিয়া পাতিব আৰু মাইনৰ বেছি বিয়া হ'ব। কাৰণ তাতে বিয়া হ'লেতো সুধিবলৈ একো নাই, কোনো মানুহে তাত নাথাকিব, স্পেচিয়েল মেৰেজ কৰাবলৈও নাযাব আৰু যাবলৈ হ'লেতো তাতে উকিল ধৰিব লাগিব, মহৰী ধৰিব লাগিব, তাতে লাইন পাতিব লাগিব, বহু ধৰণৰ কথা আহিব। তাতে কিয় যাব মানুহে? পইচাৰ খৰচ হ'ব, 15,000 20,000 টকা তাত খৰচ হ'ব। গতিকে দৌৰি ফুৰিব, 3 মাহমান লাগিব এখন বিয়া পাতাওঁতে। গতিকে এইবোৰ মানুহ তাত নাযাব আৰু মাইনৰ বিয়া বেছি হ'ব আৰু নাবালিক বিয়া বেছি হ'ব আৰু সমাজখন নষ্টহে হ'ব। কাৰণ আমিতো ধৰি ৰাখিছোঁ সমাজখনত। তাৰমানে আইনখন বাতিলৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে? বিৰোধিতাটো কৰিমেই, এমেণ্ডমেণ্ট কৰাত মই আছোঁ। এতিয়া ধৰক যিখন চাব ৰেজিষ্টাৰে মাটিৰ এক্ট আছে সেইখন বাতিল হৈছে নেকি? ডিচিসকলে কাম কৰিছে, মহোদয়সকলে সেইখন কোনোবা ডিচিয়ে বেয়া কাম কৰিছে, কোনোবা চাব ৰেজিষ্টাৰে, তেওঁ বেয়া হৈ যোৱা নাই। হাজাৰ লাখৰ মাজত কিবা এটা কাম ক'ৰবাত খুটি নাটি থাকিব পাৰে, কিন্তু সেই বুলি একখন বেয়া নহয়তো। কিবা যদি এমেণ্ডমেণ্ট কৰিবলগীয়া আছে, হিন্দু এক্ট আছে আৰু খ্ৰীষ্টান এক্ট আছে, সেইখনো বাতিল হোৱা নাই। আৰু আমাৰ 1935 এক্টখন মেঘালয়, উৰিষ্যা, বিহাৰ, বেংগল সকলোতে চলি আছে একেখন, মাত্ৰ অসমতে বন্ধ হ'বলৈ গৈ আছে। এইটো বৰ দুখিত আৰু দুখজনক কথা। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। তেখেতে কৈছে, ইতিমধ্যে কিন্তু কৈছে যে যি মুছলিম বিবাহ আৰু তালাক পঞ্জীয়ন আইন 1935 যি আইন সেয়া যদি বাতিল কৰে তেখেতে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে। আৰু তেখেতৰ যি প্ৰতিক্ৰিয়া ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে বা চালে। গতিকে আৰু প্ৰতিবেদনটো বেছি দীঘল নকৰি আপোনালোকক আজিৰ প্ৰতিবেদনটো ইমানতেই সামৰণি মাৰিছোঁ। আপোনালোকে চাই আছিলে দ্য ক্ৰছ টাইমছ, আৰু দ্য ক্ৰছ টাইমছ চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।